স্বাধীনতাৰ ৭৬ বছৰৰ পিছত গাঁৱৰ ৰাজপথত এখন বাছ চলিছে। গাঁৱলৈ আহিছে পল ট্ৰেভেলছ। সেই ৰাজপথতেই ৰাইজে কাটিছে কেক। পল ট্ৰেভেলছ জিন্দাবাদ 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 পল ট্ৰেভেলছ জিন্দাবাদ 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 পল ট্ৰেভেলছ জিন্দাবাদ। চালকক জনাইছে সম্বৰ্ধনা। এই দৃশ্য ধেমাজি জিলাৰ নৈপৰীয়া মেচাকি টঙানী গাঁৱৰ। দুৰ্গম অঞ্চলটোত আজি উৎসাহৰ অন্ত নাই। ৰাজপথত পেঞ্চ পাৰি কেক কটাৰ পৰা পথৰ কাষে কাষে কলপুলি ৰোৱালৈ, হাতে হাতে ফুলৰ মালালৈ অপেক্ষা কৰাৰ পৰা গামোচা পিন্ধাই সম্বৰ্ধনা জনোৱালৈ দুৰ্গম চিচি টেঙানী গাঁৱত আবতৰীয়া উৎসৱৰ পাৰাপাৰহীন আনন্দ। কাৰণ স্বাধীনতাৰ ৭৬ বছৰৰ পিছত ধেমাজিৰ অতি দুৰ্গম চিচি টঙানী গাঁৱত এখন বাছ চলিছে। গতিকে আনন্দৰ সীমা নাই গাঁওবাসীৰ মাজত। সপোন দেখা নাছিলো যে চিৰিটঙানী অঞ্চলখন যে এনেকে বাছ চলিব, আৰু আমি যে ঘৰৰ পদূলিৰ মুখৰ পৰা বাছ উঠি আমি মাজুলী ১ ঘণ্টা চেৰেকত বা ডিব্ৰুগড় তিনিচুকীয়া মানে যাব পাৰিম, এইটো সপোনত আমি ভবা নাছিলো। বছৰটোৰ ১২টা মাহৰ ৮ মাহেই পানীত ডুব গৈ থকা অঞ্চলটোলৈ বৈ আহিল উন্নয়নৰ গংগা। দুৰ্গম পথবোৰ এতিয়া পকী হ'ল। সেয়ে পল ট্ৰেভেলছে মাজুলী ডিব্ৰুগড় তিনিচুকীয়া জাগুনলৈ বাছ চলাব। ৰাইজক আৰু পাই কোনে? বাছৰ চালকক গামোচা পিন্ধাই কেক খুৱাই ভাল দিনৰ আনন্দ ভগাই ল'লে গাঁওবাসীয়ে। গোটেই চিচি টঙানী অঞ্চলটো এইটো এটা সম্পূৰ্ণ বানে গৰকা অঞ্চল। ইয়াৰ ৰাইজে আজি এই বাছ সেৱাৰ আগতে কিজানি আজি আমাৰ মানে আচলতে ভূপেন পেগু যদি ইয়াত নাহিলেহেঁতেন তেতিয়াহ'লে আমাৰ এইখিনি সুবিধাও নহয়। এই যে ৰাস্তা পদূলিবিলাক সুচল হৈ গ'ল, আৰু বিশেষভাৱে এতিয়া শেহতীয়াকৈ আমাৰ মানে এই যিটো মাজুলী সংযোগী আমাৰ মথাউৰিটো হৈ গ'ল, ইমান অসুবিধাত আছিল। গতিকে সেই অসুবিধাখিনি গোটেইখিনি দূৰ হোৱাৰ কাৰণে আজি আমি এই আনন্দতে আমি আজি মানে আনন্দ উৎসৱ আমি মানে পালন কৰিছোঁ। বিজেপি চৰকাৰৰ উন্নয়নৰ জোৱাৰে টঙানীবাসীক এটা নতুন পথ উপহাৰ দিলে, যাৰ বাবে কলৰ ভূৰ লৈ টুলুঙা নাৱেৰে যাতায়াত কৰাসকলে এতিয়া বাছেৰে যাত্ৰা কৰিব পৰা হ'ল। সেয়ে চৰকাৰক ধন্যবাদ ধেমাজিৰ মেচাকি টঙানীৰ ৰাইজৰ। আগৰ চিৰিটঙানী দুপে মানে উন্নতি হ'ল। গতিকে আমি বিজেপি চৰকাৰক ধন্যবাদ দিছো, আৰু স্থানীয় বিধায়ক ভুৱন পেগুক আমি ধন্যবাদ দিছো। আমি বহুত সুখী হৈছো। মানে এক সময়ত আমাৰ এই অঞ্চলটোত নাৱেৰে আমি যাতায়াত কৰিব লগা হৈছিল ডিব্ৰুগড় বা ধেমাজি চিলাপথাৰলৈকে। এতিয়া আমি চোতালত আমাৰ মেডিকেললৈ ডিব্ৰুগড়লৈ যাবলৈ সুবিধা হৈছে, বাছ চলাচল হৈছে। আমি অসমৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চিলাপথাৰৰ পৰা জামছেদ আলম, নিউজ লাইভ।